ক্লাছ 9, 10 আৰু 12 25,000ৰো অধিক ছাত্ৰ-ছাত্ৰী এতিয়া জ্ঞান পাণ্ডা এপত শিকি আছে। উচ্চ মানদণ্ডৰ শিক্ষাৰ বাবে এতিয়াই ডাউনলোড কৰক জ্ঞান পাণ্ডা এপ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ জ্ঞান পাণ্ডাৰ মেথমেটিক্স টিউটৰিয়েললৈকে তোমালোকক স্বাগতম জনাইছোঁ পুনৰবাৰ। আজি আমাৰ 3 নম্বৰটো ভিডিঅ' হ'ব। বাকী দুটা ভিডিঅ'ত আমি কি শিকিলোঁ? আমি ৰিলেশ্যনৰ বিষয়ে শিকিলোঁ, আমি ৰিলেশ্যন কেনেকৈ ডিফাইন কৰিব পাৰি শিকিলোঁ, আৰু লাষ্টৰ ভিডিঅ'ত আমি কি শিকিলোঁ যে এটা ৰিলেশ্যনক কেনেকুৱা ধৰণৰ ভাগত ভগাব পাৰি। যেনেকুৱা প্ৰথমটো হৈছে ৰিফ্লেক্সিভ, তাৰপিছত চিমেট্ৰিক, তাৰপিছত আছে ট্ৰানজিটিভ। হ'ব। ৰিফ্লেক্সিভ মানে কি হয়? তুমি যিটো সেটৰ ওপৰত, যিটো সংহতিৰ ওপৰত তুমি সেই ৰিলেশ্যনটো ডিফাইন কৰিছা, তাৰ সেই সেটটোৰ প্ৰত্যেকটো এলিমেণ্টে সেই ৰিলেশ্যনটোৰ হিচাপত নিজৰ লগতে ৰিলেশ্যন কৰিব লাগিব। হ'ব। সি নিজৰ ৰিফ্লেকশ্যনটোৰ লগতে ৰিলেট কৰিব লাগে মানে। হ'ব। মানে a, a সেই সেটটোত থাকিবই লাগিব ফৰ অল a বিলংগিং টু দ্যাট সেট। নেক্সট আমি চিমেট্ৰিক কি শিকিছোঁ? যদি a নামৰ এলিমেণ্ট এটাই b নামৰ এলিমেণ্ট এটাৰ লগত ৰিলেশ্যন ফৰ্ম কৰিছে, তেনেহ'লে সেই ৰিলেশ্যনটো যদি চিমেট্ৰিক হ'ব লাগে, তেনেহ'লে b ও a ৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব লাগিব। হ'ল? ট্ৰানজিটিভ কাক কয়? ট্ৰানজিটিভ হৈছে তোমাৰ যদি কোনোবা a b ৰ লগত কৰিছে, আকৌ b টোৱে গৈ পেলাই কোনোবা যদি c ৰ লগত কৰিছে, তেনেহ'লে সেই ৰিলেশ্যন ট্ৰানজিটিভ হ'বৰ কাৰণে কি হ'ব লাগিব? a c ৰ লগত কৰিব লাগিব। আৰু এইকেইটা যে কথা ক'লো, এইটো কি হ'ব লাগিব? সেটটো থকা যিকোনো এলিমেণ্টৰ কাৰণে সত্য হ'ব লাগিব। যদি তুমি কোনোবা এটা এলিমেণ্ট বিচাৰি পোৱা, কোনোবা দুটা বা কোনোবা তিনিটা এনেকুৱা এলিমেণ্ট বিচাৰি পাই যোৱা যিয়ে এই চিমেট্ৰিচিটি, ট্ৰানজিটিভিটি বা ৰিফ্লেক্সিভিটিৰ সেই প্ৰপাৰ্টিটো ছেটিছফাই নকৰে, তেনেহ'লে আমি ক'ম সেইটো ৰিফ্লেক্সিভ নহয় বা চিমেট্ৰিক নহয় বা ট্ৰানজিটিভ নহয়, যেনেকৈ তোমাক কণ্ডিশ্যনবিলাক ইম্প'জ কৰা গৈছে। হয়? এতিয়া আৰু আমি পঢ়িছিলোঁ কি ৰিফ্লেক্সিভ, চিমেট্ৰিক, ট্ৰানজিটিভ যদি একেলগে কোনোবা এটা ৰিলেশ্যন হৈ যায়, তেনেহ'লে সেই ৰিলেশ্যনটোৰ নাম হৈছে ইকুইভেলেন্স ৰিলেশ্যন। আৰু ইকুইভেলেন্স ৰিলেশ্যন কেনেকৈ চেক কৰিব লাগে? আমি চিম্পলি ৰিফ্লেক্সিভ হয় নে নাই, চিমেট্ৰিক হয় নে নাই, ট্ৰানজিটিভ হয় নে নাই চাব লাগে। তুমি যদি ৰিফ্লেক্সিভ কৰি থাকোঁতে তুমি যদি গম পালা যে ফাংচনটো, ৰিলেশ্যনটো ৰিফ্লেক্সিভ নহ'ল, তেতিয়া তুমি ক'ব পাৰিবা যে সি ইকুইভেলেন্স ক্লাছ নহয়, ইকুইভেলেন্স ৰিলেশ্যন নহয়। কিয়? এটা ইকুইভেলেন্স ৰিলেশ্যন ফৰ্ম কৰিবৰ কাৰণে তিনিওটাই হ'ব লাগিব সমানে সমানে। হয়? ৰিফ্লেক্সিভো হ'ব লাগিব, চিমেট্ৰিকো হ'ব লাগিব, লগতে ট্ৰানজিটিভো হ'ব লাগিব। যদি কোনোবা নহয় কোনোবা এটা, তেনেহ'লে সি তেতিয়াই ইকুইভেলেন্স ৰিলেশ্যন নহ'ব। এনেকুৱা নহয় যে ৰিফ্লেক্সিভ হৈ গ'ল, চিমেট্ৰিক নহ'ল, ট্ৰানজিটিভ আকৌ হৈ গ'ল, সি ইকুইভেলেন্স ৰিলেশ্যন নহয়। চিমেট্ৰিকো হ'বই লাগিব। যদি তুমি গম পালা চিমেট্ৰিক নহয়, তেনেহ'লে তুমি তাতেই কৈ দিয়া যে ই ইকুইভেলেন্স ৰিলেশ্যন হ'ব নোৱাৰে, তুমি আৰু ট্ৰানজিটিভৰ কাৰণে যাবই নালাগে। হ'ব? চ' সেইখিনি আছিল আমাৰ লাষ্টৰ ক্লাছৰ কথা। কিন্তু লাষ্টৰ ক্লাছত আমি এটা বৰ ইম্পৰ্টেণ্ট ৰিজাল্ট দেখিছোঁ, ইম্পৰ্টেণ্ট এক্সাম্পল চাইছিলোঁ। সেইটো কি আছিলে? এটা ৰিলেশ্যন আমি দেখিছিলোঁ। কি ৰিলেশ্যনটো কেনেকুৱা আছিলে? আৰ। আমি কি কৰিছিলোঁ? ইণ্টেজাৰবিলাকৰ ওপৰত উলিয়াইছিলোঁ। হয়? ৰিলেশ্যনটো কেনেকুৱা আছিলে? এ বিৰ সৈতে ৰিলেশ্যন ফৰ্ম কৰিব যদিহে কি হয়? a minus b is divisible by 2. a বিৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব, a আৰু b কি হয়? ইণ্টেজাৰ হয়। a বিৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব যদিহে a আৰু b ৰ যিটো ডিফাৰেঞ্চ হয় নহয়, সেইটো কি হয়? 2ৰে ডিভিজিবল হয়, মানে ইভেন হ'ব লাগে। এতিয়া আমি চেক কৰিছিলোঁ এইটো এটা ইকুইভেলেন্স ৰিলেশ্যন, বিকজ দিছ ইজ ৰিফ্লেক্সিভ, দিছ ইজ চিমেট্ৰিক এজ ৱেল এজ ট্ৰানজিটিভ, চ' দিছ ইজ আ ইকুইভেলেন্স ৰিলেশ্যন। কিন্তু এই ইকুইভেলেন্স ৰিলেশ্যনটোৰ পৰা আমি কিবা এটা পেটাৰ্ণ উলিওৱাৰ চেষ্টা কৰিম এতিয়া, কাৰণ ইয়াতে কিছুমান ইণ্টাৰেষ্টিং বস্তু হৈ আছে। কি হৈ আছে চাওঁ। মই যদি এতিয়া ইণ্টেজাৰবিলাক লোৱাচোন কেনেকুৱা টাইপৰ, মই পজিটিভখিনিয়ে লৈছোঁ। ছাপ'জ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 এনেকুৱা। হয়? পজিটিভখিনি লৈ লৈছোঁ বা নেচাৰেল নাম্বাৰ বুলিও ক'ব পাৰা। 1এ তোমাৰ কাৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব তুমি ক'ব পাৰিবা? 1এ চাবা, 1এ 2ৰ লগত কৰিবনে? 1 minus 2 কি হয়? 1 minus 2 হৈছে -1. -1 ডিভিজিবল বাই 2 হয় নে নাই? নহয়। চ' 1এ 2ৰ লগত ৰিলেশ্যন ফৰ্ম নকৰে। 1এ 3 লগত কৰিব নাই? y minus 3 কি হয়? -2 is divisible by 3.
হয় 2 সো 1 এ 3 লগত ৰিলেচন ফৰ্ম কৰিব 1 এ 4 লগত কৰিব নাই 1 এ 4 লগত কৰিব নাই 1 - 4 কি হয় -3 -3 টো 2 দি ডিভাইড কৰিব নোৱাৰি সো 1 এ 4 লগত ৰিলেচন ফৰ্ম নকৰে 1 এ 5 ৰ লগত কৰিব নাই 1 - 5 কি হয় -4 -4 টো 2 দি ডিভিজিবল হয় হয় সো 1 এ কি কৰিব 5 ৰ লগত ৰিলেচন ফৰ্ম কৰিব এনেকে তুমি ক'ব পাৰা 1 এ 7 ৰ লগত কৰিব 1 এ 9 ৰ লগত কৰিব কিয় এই কিটা ডিফাৰেন্স যদি মই লও 1 ৰ লগত তেনে হলে মোৰ ডিফাৰেন্সটো কি ওলাই এটা ইভেন নাম্বাৰ ওলাই হয় আৰু যিকোনো ইভেন নাম্বাৰ বাই ডেফিনিশন ইজ ডিভাইডেবল বাই 2 হয় সো 1 এ এনেকুৱা টাইপৰ অড নাম্বাৰ বিলাকৰ লগত কি কৰে ৰিলেচন ফৰ্ম কৰে আৰু এটা ইন্টাৰেষ্টিং কথা 1 এ 1 ৰ লগতো কৰে কাৰণ আমি দেখিছিলো ন ৰিলেচনটো ৰিফ্লেক্সিভ গম পাইছা নাই ৰিলেচনটো ৰিফ্লেক্সিভ গতিকে 1 এ 1 ৰ লগত কৰিবই হয় কাৰণ 1 - 1 কি হয় 0 0 ইজ ডিভাইডেবল বাই 2 হ'ব সো 1 এ কি কৰিছে 1 3 5 7 9 এইবিলাকৰ লগত ৰিলেচন ফৰ্ম কৰিছে লগতে চাবা ৰিলেচনটো সিমেট্ৰিকো হয় 1 এ যদি 3 লগত ৰিলেচন ফৰ্ম কৰিছে 3 এ 1 ৰ লগত কৰিব নাই ইয়েস নিশ্চয় কৰিব কাৰণ সিমেট্ৰিক হ'ব লাগিল নহয় ই যেহেতু ইকুইভ্যালেন্স ৰিলেচন বুলি আমি প্ৰমাণ কৰি দিলো গতিকে 1 এ 3 লগত কৰিলে 3 এ 1 ৰ লগত কৰিবই হয় আৰু এনেও তুমি ভেৰিফাই কৰি চাব পাৰা 3 - 1 কি হয় 2 ইজ ডিভাইডেবল বাই 2 সো 3 এ 1 ৰ লগত কৰিব ৰিলেচন তেনেকে 3 এ 3 লগত কৰিব নাই ইয়েস বিকজ ইটস ৰিফ্লেক্সিভ 3 এ 9 ৰ লগত কৰিব নাই কৰিব 3 এ 5 ৰ লগত কৰিব নাই কৰিব হয় কিন্তু এটা 2 to সোৱা কি হয় সো মই কি পালো 3 কাৰণেও এনেকুৱা পালো 1 1 3 5 7 9 এনেকুৱা পাইছো হয় 3 এ এইবিলাকৰ লগত ৰিলেচন ফৰ্ম কৰে 2 এ কাৰ লগত কৰে চাবা 2 এ 2 লগত 2 এ 1 ৰ লগত কৰিবনে 2 এ 1 ৰ লগত কৰিবৰ কাৰণে কি হ'ব লাগিব 2 - 1 is divisible by 2 2 - 1 কি হয় 1 1 তক 2 দি ডিভাইড না যায় হয় 2 এ 1 ৰ লগত নকৰে মানে 2 এ 2 ৰ লগত কৰিব নাই ইয়েস কৰিব ৰিফ্লেক্সিভ ৰিলেচন নহয় সো 2, 2 will be in this set হয় 2 - 2 কি হয় 0 হয় 0 is divisible by 2 ঠিক আছে 2 এ 2 ৰ লগত কৰিব পাৰো সো এটা পাই গলো মই 2 2 এ 2 ৰ লগত কৰিব 2 এ 3 ৰ লগত কৰিব নাই 2 - 3 -1 ক 2 দি ডিভাইড কৰিব নোৱাৰি সো 2 এ 3 ৰ লগত নকৰে 2 এ 4 ৰ লগত কৰিব নাই ইয়েস কৰিব 2 - 4 কি হয় -2 -2 2 দি ডিভাইড যায় সো 2 এ 4 ৰ লগত কৰিব এনেকে তুমি ভেৰিফাই কৰি চাব পাৰা যে 2 এ 5 ৰ লগত নকৰে কিন্তু 6 ৰ লগত কৰিব 7 ৰ লগত নকৰে কিন্তু 8 ৰ লগত কৰিব 9 ৰ লগত নকৰে কিন্তু 10 ৰ লগত কৰিব এনেকে হি গৈ থাকিব এটা কথা হল কি 2 এ যদি 4 লগত কৰে তেনে হলে 4 এ 2 ৰ লগত কৰিব নাই ইয়েস কৰিব তাৰ পিছত 4 এ তোমাৰ 6 ৰ লগতো কৰিব 4 এ 8 ৰ লগতো কৰিব 4 এ 10 ৰ লগতো কৰিব তুমি ভেৰিফাই কৰি চাব পাৰা কিন্তু এইখিনি যে ক্যালকুলেশন আমি যে কৰিলো ইয়াৰ মোটিভটো এটাই যে আমি এটা প্যাটাৰ্ন উলিয়াব লাগে প্যাটাৰ্নটো কেনেকুৱা মই দেখিছো 1 এ অড নাম্বাৰ বিলাকৰ লগত কৰিছে আৰু 1 এ কোনো ধৰণৰ ইভেন নাম্বাৰৰ লগত হি ৰিলেচন কৰাই নাই হি ৰিলেট কৰিবই নোৱাৰে ইভেন নাম্বাৰ বিলাকৰ লগত আকৌ 2 যে গৈছে 2 বিলাক অকল ইভেন নাম্বাৰ বিলাকলৈ হে গৈছে কোনো অড নাম্বাৰৰ লগত তাৰ কোনো ৰিলেচনই নাই আকৌ অকমান বঢ়াই পেলাই যদি মই চাও তেনে হলে যিকোনো অড নাম্বাৰে অড নাম্বাৰৰ লগতহে ৰিলেচন ফৰ্ম কৰে যিকোনো ইভেনে ইভেনৰ লগতহে ৰিলেচন ফৰ্ম কৰে কাৰণ 4 এও 2 লগত কৰে 4 এ 4 লগত কৰে 4 এ 6 ৰ লগত কৰে 4 এ 8 ৰ লগত কৰে তেনেকে তুমি ভেৰিফাই কৰিবা 6 এও একিটাৰ লগতেই কৰে 8 এও একিটাৰ লগতেই কৰে 10 এও একিটাৰ লগতেই কৰে কোনো অড নাম্বাৰৰ লগত ইভেন নাম্বাৰ বিলাকৰ কোনো ৰিলেচন নাই কম পালা গতিকে মই কি কৰিব পাৰো আৰু এটা কথা যে অড নাম্বাৰ আৰু ইভেন নাম্বাৰ দুয়োটাক লগ কৰি পেলাইতো আমাৰ z খন বনে মকল পজিটিভ খিনি চাই তোমালকে নেগেটিভৰ কাৰণেও চাব পাৰা একদম সহজ হ'ব তোমালকে নেগেটিভৰ কাৰণেও চাব পাৰা -1 -3 এইবিলাক সব ৰিলেটেড হ'ব কাৰণ অড নাম্বাৰ বিলাক যে এই অড নাম্বাৰ আৰু ইভেন নাম্বাৰ দুয়োটাক লগ কৰি পেলাইতো মই পাওঁ z খন সেট অফ ইন্টিজাৰ্স হয় গতিকে মোৰ এটা বস্তু এনেকুৱা হৈ আছে যে অড নাম্বাৰ বিলাক সেপাৰেট হৈ গৈছে ইভেন নাম্বাৰ বিলাক সেপাৰেট হৈ গৈছে গতিকে z ৰ মই এটা পাৰ্টিশন পাইছো
লাষ্ট ক্লাছ কৈছিল নহয় পাৰ্টিশ্যন মানে কি যে এটা সেটক তুমি এনেকে ভগাই দিয়া যে সেই যিটো ভাগ হ'ল নহয় সেই ভাগ দুটাৰ মাজত কোনো কমন এলিমেণ্ট নাই সো ইন্টিজাৰখনকে মই দুটা ভাগত ভাগ কৰা কৰি হৈ গ'ল কেনেকুৱা হৈ গ'ল বস্তুটো যে ইভেন নাম্বাৰ বিলাক এফালে অড নাম্বাৰ বিলাক এফালে আৰু লগতে ইভেন আৰু অডৰ মাজত কি নাই কোনো ৰিলেচনে নাই কোনো কমন এলিমেণ্ট নাই সো this set of even numbers and this set of odd numbers will create a partition for this set হয় so মই কি পালো এটা partition পালো partition to কেনেকুৱা partition to হৈছে মোৰ এনেকুৱা যে even আৰু odd numbers odd integers এতিয়ালৈকে এই পাৰ্টিশন হৈ আছে হয় পাৰ্টিশন কিয় কাৰণ ইহত দুটাৰ মাজত এই দুটা সেটৰ মাজত কোনো কমন এলিমেন্ট নাই লগতে ইহত দুটাক যদি তুমি মিলাই দিয়া তেনেহলে z খন গুটি পাই যোৱা চাবা 0 টো মই ইভেনত ধৰিম দেই 0 টো ইভেনত ধৰিম তোমালোকে সেইটো মনত ৰাখিবা গতিকে ইভেন আৰু অড দুইটা যদি মই মিলাই দিও তেনেহলে মই ইন্টিজাৰ গুটিখন পাই যাওঁ অৱশ্যে আমাৰ অবজাৰভেশনটো ইয়াতে শেষ হৈ যোৱা নাই অবজাৰভেশন আমাৰ আৰু আছে কি হয় এই ইভেন ইন্টিজাৰ বিলাকত যিমান বিলাক নাম্বাৰ ফুমাই আছে নহয় যিমান বিলাক এলিমেন্ট ফুমাই আছে সব নিজৰ মাজতে ৰিলেচন ফৰ্ম কৰি আছে যেনেকে 2 ফুমাই আছে 4 ফুমাই আছে 8 ফুমাই আছে 10 ফুমাই আছে হয় আৰু হিয়ত কি হয় 2 এ 4 লগত ৰিলেচন ফৰ্ম কৰে 2 এ 8 ৰ লগত কৰে 2 এ 6 ৰ লগত কৰে 2 এ 10 ৰ লগত কৰে তেনেকে 4 এও 2 ৰ লগত কৰে 4 এ 4 ৰ লগত কৰে 4 এ 8 ৰ লগত কৰে 4 এ 6 ৰ লগত কৰে মুঠতে এই সেটটোৰ ভিতৰত যিমান বিলাক এলিমেন্ট ঘুমাই আছে হিহতে পৰস্পৰৰ লগত ৰিলেচন ফৰ্ম কৰিছে আৰু এটা কথা যে এই সেটটো যিমান বিলাক এলিমেন্ট ঘুমাই আছে হিহতে এই সেটটোৰ কোনো এলিমেন্টৰ লগত ৰিলেচন ফৰ্ম কৰা নাই আমি চালো নহয় যে কোনো ইভেন নাম্বাৰে কোনো অড নাম্বাৰৰ লগত ৰিলেচন ফৰ্ম কৰা নাই কাৰণ ই ভায়োলেট হৈ যায় আৰু লগতে অড ইন্টিজাৰ বিলাক যদি সোৱা তেনেহলে মই কি পাওঁ ইয়াতে 1 আছে 3 আছে 5 আছে 7 আছে আৰু মই কি দেখিছো 1 এ 3 লগত কৰে 1 এ 1 ৰ লগত কৰে 1 এ 5 ৰ লগত কৰে 1 এ 7 ৰ লগত কৰে তেনেকে 3 এ 1 ৰ লগত 3 এ 3 লগত 3 এ 5 ৰ লগত মুঠতে অড ইন্টিজাৰ বিলাকৰ ভিতৰত যিমান বিলাক এলিমেন্ট ঘুমাই আছে হিহতেও পৰস্পৰৰ মাজতে সম্পৰ্ক বিলাক কৰি আছে ৰিলেচন বিলাক কৰি আছে হিহতৰ কোনো এলিমেন্টে এই বাহিৰৰ এই সেটটোৰ লগত ৰিলেচন ফৰ্ম নাই কৰা গতিকে অকল ই দুটা ডিসজয়েন্ট সেটেই নহয় ই দুটা এনেকুৱা ডিসজয়েন্ট সেট যি দুটা সেটৰ ভিতৰত কি হৈ আছে এলিমেন্ট বিলাকে পৰস্পৰৰ লগত ৰিলেচন ফৰ্ম কৰি আছে গতিকে প্ৰথম অবজাৰভেশনটো হৈছে এই সেট দুটা ডিসজয়েন্ট সেট মানে ইহতৰ কোনো কমন এলিমেন্ট নাই আৰু সেকেন্ড অবজাৰভেশনটো হৈছে কি ইহত দুটাক মিলাই দিলে মই এই গোটেই z খন পাই যাওঁ মানে সেট অফ ইন্টিজাৰ্স পাই যাওঁ গতিকে ইহত দুটা কি হ'ব পাৰ্টিশন হ'ব কিন্তু লগতে কি হৈ গ'ল যে ইহত দুটা এই পাৰ্টিশন দুটাৰ ভিতৰত যিমান বিলাক এলিমেন্ট ঘুমাই আছে সেইবিলাক পৰস্পৰৰ লগত ৰিলেটেড গতিকে এই পাৰ্টিশনটোৰ এটা স্পেশাল নাম আছে হেতু কি এই দুটা হ'ব ইকুইভ্যালেন্স ক্লাস গম পালা ইকুইভ্যালেন্স ক্লাস জেনাৰেটেড বাই দিস ইকুইভ্যালেন্স ৰিলেচন বুজি পাইছা ই অকল সিম্পল পাৰ্টিশনই নহয় ই কি হয় পাৰ্টিশন হোৱাৰ লগতে এই ৰিলেচনটোৱে ডিফাইন কৰা এটা ইকুইভ্যালেন্স ক্লাস গম পাইছা ইকুইভ্যালেন্স ক্লাস কাক কয় তোমাৰ প্ৰথমটো কি পাৰ্টিশন হ'ব লাগিব পাৰ্টিশন হোৱাৰ লগতে প্ৰত্যেকটো পাৰ্টিশনৰ যিমান বিলাক এলিমেন্ট ঘুমাই আছে নহয় সেই প্ৰত্যেকটো এলিমেন্ট পৰস্পৰৰ লগত ৰিলেচন ফৰ্ম কৰিব লাগিব আৰু এটা সেটৰ পাৰ্টিশনৰ বস্তু ইটো সেটৰ লগত ৰিলেচন ফৰ্ম কৰিব নোৱাৰিব তেনেকুৱা টাইপৰ পাৰ্টিশন বিলাকক কয় ইকুইভ্যালেন্স ক্লাস গম পাইছা যেতিয়ালৈকে মোৰ এটা ইকুইভ্যালেন্স ৰিলেচন আছে মই সদায় সেই গোটেই সেটটোৰ যিটো সেটৰ ওপৰত তুমি ৰিলেচনটো বনাইছা সেই সেটটোক কিছুমান ইকুইভ্যালেন্স ক্লাসত মই ভগাব পাৰো গম পাইছা গতিকে এইটো কি হৈ গ'ল ইকুইভ্যালেন্স ক্লাস কিন্তু সিম্পলি মই ইকুইভ্যালেন্স ক্লাস এনেকে লিখি থৈ দিলে এইটো নহব মই কিবা এটা নোটেশন দিব লাগিব নোটেশনটো কেনেকুৱা তোমাৰ ইয়াৰে এলিমেন্ট বিলাক কেনেকুৱা ডট -10 -8 এনেকে আহি পেলাই 0 2 4 6 8 এনেকে গৈ আছে হ'ব এনেকে হি গুছি যাব সাপোজ 2 4 6 8 এনেকুৱা বস্তুটো হয় এতিয়া
এই বস্তুটোক মই কেনেকৈ নাম দি দিওঁ ইকুইভেলেন্স ক্লাছ তুমি ইয়াতে কণ্টেইন কৰা যিকোনো এটা এলিমেণ্টৰ নাম দি দিয়া ইকুইভেলেন্স ক্লাছ কণ্টেইনিং 0 সাপোজ হ'ব বা ইকুইভেলেন্স ক্লাছ কণ্টেইনিং 2 আমি এক্সাম্পলটো আমি যেতিয়া চেক কৰিছিলোঁ তেতিয়া কি গম পাইছিলোঁ যে 2 ৰ লগত সব ইভেন নাম্বাৰবিলাক ৰিলেশ্যন ফৰ্ম কৰি আছে গতিকে মই ইয়াক কি ক'ব পাৰোঁ ইকুইভেলেন্স ক্লাছ কণ্টেইনিং 2 হয় মই এনেকৈ লিখিব পাৰোঁ ইয়াক মই লিখিম এনেকৈ ইকুইভেলেন্স ক্লাছ কণ্টেইনিং 2 এতিয়া ইয়াৰ মিনিং আছে আসলতে ইয়াক আসলতে পঢ়োতে অলপমান বুজিব লাগিব কেনেকৈ ইকুইভেলেন্স ক্লাছ কণ্টেইনিং 2 মানে হৈছে 2 ৰ লগত ৰিলেশ্যন ফৰ্ম কৰা সব এলিমেণ্টৰ কালেকশ্যন আকৌ কৈছোঁ যে ইকুইভেলেন্স ক্লাছ কণ্টেইনিং 2 সেই ষ্টেটমেণ্টৰ মিনিং হৈছে সেইটো সেট যিটো সেটত কি থাকিব 2 ৰ লগত ৰিলেশ্যন ফৰ্ম কৰা সব এলিমেণ্ট সোমাই থাকিব এটা চাবা 2 ৰ লগত কোনে কোনে ৰিলেশ্যন ফৰ্ম কৰে সব ইভেন ইন্টিজাৰে কৰে গতিকে ইকুইভেলেন্স ক্লাছ কণ্টেইনিং 2 ইজ নাথিং বাট দি কালেকশ্যন অফ all even numbers গম পালা ইকুইভেলেন্স ক্লাছ কণ্টেইনিং 2 মানে হৈছে সব ইভেন নাম্বাৰ বিলাক সকলো বিষয়ৰ সম্পূৰ্ণ ভিডিঅ' আৰু প্ৰশ্ন উত্তৰ নোটছ আদি পাবৰ বাবে প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰক